তো বন্ধু-বান্ধৱীসকল ফাইনেলি আত্মনিৰ্ভৰশীল অসম অভিযানত 2 লাখ টকা যিটো আঁচনি এইটো অহা ডিসেম্বৰ মাহতে দিব। আপোনালোকে এতিয়া সকলোৱে জানে, নিশ্চয় কনফাৰ্ম এইটো, কাৰণ চিফ মিনিষ্টাৰ ছাৰে ফেচবুকৰ জৰিয়তে সকলোকে কৈছে যে অহা ডিসেম্বৰ মাহতে সেই 2 লাখ টকা আঁচনিটো আমি 1 লাখ যিটো কিস্তি হয়, ফাৰ্ষ্ট কিস্তি, সেই 1 লাখ কিস্তিটো আমি ডিসেম্বৰ মাহতে দিম। তো এতিয়া কথা হ'ল যে আপোনালোকে যিসকলে ইণ্টাৰভিউ দিছে, যিসকলে ইণ্টাৰভিউ ভাল হৈছে, এতিয়া অকল ৰিজাল্টৰ বাবে ৱেইট কৰক। তো এই ডিসেম্বৰ মাহতে যেতিয়া টকাখিনি দিব, তো রেজাল্টও তার আগতে দিব, অর্থাৎ ডিসেম্বৰত যদি ধৰি লওক টকাখিনি দিয়ে, তাৰ 10 দিন 15 দিন আগতে রেজাল্টটো আপোনালোকে পাই যাব। কিছুমানে ফেক ভিডিঅ' বনাই আছে যে লিষ্ট দিছে, মেৰিট লিষ্ট দিছে, আপোনালোকে চেক কৰক। তো এতিয়ালৈকে কোনো লিষ্ট অহা নাই, কোনো এতিয়ালৈকে অফিচিয়েলি কোনো লিষ্ট আপডেট দিয়া নাই যে মেৰিট লিষ্ট বা ৰেজাল্ট যে আপোনালোকৰ ফাইনেল ৰেজাল্ট আহিছে, আপোনালোকৰ নামটো আছে নেকি, এতিয়ালৈকে এনেকুৱা টাইপৰ কোনো লিষ্টে অহা নাই। তো এই ভিডিঅ'বিলাক আপোনালোকে নাচাব, এইবিলাক ফেক ভিডিঅ' হয়। তো এতিয়া অকল চিফ মিনিষ্টাৰ ছাৰে কোৱা মতে যে ডিসেম্বৰ মাহতে আপোনালোকক টকাখিনি দিব। তো 2 লাখৰ ভিতৰত 1 লাখ টকা আপোনালোকক দিব। তো এতিয়া সেই টকাখিনি দিয়াৰ আগতে আপোনালোকৰ ৰেজাল্ট আহিব। তো আগৰ বছৰ যেনেকৈ মোবাইলত আহিছিল, মোবাইলত এটা মেছেজ আহিছিল, সেই মেছেজটোত মানে ৰেজাল্ট বুলি কোৱা হৈছিল। এতিয়া এই বছৰত কেনেকুৱা বা পদ্ধতি কৰে এইটো এতিয়াও অফিচিয়েলি আপডেট হোৱা নাই। তো আগৰ বছৰ যিটো মেছেজ আহিছিল এনেকুৱা টাইপৰো আহিব পাৰে এই বছৰ মেছেজ। তো আপোনালোকে মোবাইলটো ভালদৰে ৰাখিব, যিটো চিম নাম্বাৰ দিছে, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো, সেই নাম্বাৰটো আপোনালোকে মানে এক্টিভ কৰি ৰাখিব, ডিএক্টিভ নকৰিব, নহ'লে আপোনালোকৰ যদি মোবাইলত মেছেজে আহে আপোনালোকে একো বুজি নাপাব। ৰিচাৰ্জ টিচাৰ্জ সকলোখিনি এক্টিভ কৰি ৰাখিব। তো ফ্ৰেণ্ডছসকল, এতিয়া কথা হ'ল যে ৭৫,০০০ এই বছৰ ৭৫,০০০ যুৱকক এই টকাখিনি দিব। ৭৫,০০০ লগতে ২৫,০০০ ইয়াৰ আগৰ বছৰ যিটো ২৫,০০০ যুৱক যুৱতীয়ে লাভ কৰিছিল 1 লাখ টকা, সিহঁতকো এই গুৱাহাটীত মাটিখিনি দিব। এইটোৱে কৈছে চিফ মিনিষ্টাৰ ছাৰে। লাগিলে আপোনালোকে আকৌ এবাৰ ভিডিঅ'টো চাই লওক। এই বছৰৰ ৭৫,০০০ যুৱক যুৱতীৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে। অহা ডিচেম্বৰ মাহত আমি আপোনালোকক মাতি আনি 2 লাখ টকাৰ প্ৰথম কিস্তি 1 লাখ টকা প্ৰদান কৰিম। ইয়াৰ সমান্তৰালভাৱে যোৱাবাৰ আমি যি ২৫,০০০ যুৱক যুৱতীক 1 লাখ টকা দিছিলোঁ যোৱা বছৰত, তেওঁলোকে যদি এই 1 লাখ টকাটো ভালকৈ ব্যৱহাৰ কৰিছে, তেওঁলোকক দ্বিতীয় কিস্তিৰ 1 লাখ টকা দিবলৈও মই আপোনালোকক গুৱাহাটীলৈ আমন্ত্ৰণ জনাম। তো ভিডিঅ'টো চাইছে যে এইটোৱে কৈছে যে এই বছৰ ৭৫,০০০ ডিচেম্বৰত ৭৫,০০০ যুৱক যুৱতীক টকাখিনি দিব, আৰু সমান্তৰালভাৱে যিসকলে ইয়াৰ আগৰ বছৰ অলৰেডি মানে 1 লাখ টকা লাভ কৰিছে, সিহঁতৰ বিজনেছটো যদি ভালদৰে সেই 1 লাখ টকা খুটুৱাইছে, তেন্তে আকৌ সিহঁতক 1 লাখ টকা দিব। তো টোটাল ২৫,০০০ ইয়াৰ আগৰ বছৰ আৰু এই বছৰ ৭৫,০০০, টোটাল 1 লাখ যুৱক যুৱতীক এই আত্মনিৰ্ভৰশীল অসম অভিযানৰ টকাখিনি দিব। তো এইটো এটা ভাল খবৰ যে এই বছৰ 1 লাখ যুৱক যুৱতীক টকাখিনি দিব। তো এইখিনি প্ৰদান কৰাৰ পিছত আকৌ 1 লাখ যুৱক যুৱতীক নতুনকৈ যাতে এপ্লাই কৰিব পাৰে সেইটো বিজ্ঞাপনটো মুকলি কৰিব। এইটোও কৈছে চিফ মিনিষ্টাৰ ছাৰে যে ইয়াৰ পৰৱৰ্তী পিছতো এই বিজ্ঞাপন মুকলি কৰি দিব, যিটো আকৌ নতুন আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকলে এপ্লাই কৰা নাই এই বছৰত, সিহঁতে আকৌ এপ্লাই কৰাৰ বাবে আৰু 1 লাখ যুৱক যুৱতীক সেই আত্মনিৰ্ভৰশীল অসম অভিযানৰ পৰ্টেলটো খুলি দিব, যাতে আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু এতিয়া ৰেজাল্টৰ বাবে ৱেইট কৰক। যিসকলে অলৰেডি ইণ্টাৰভিউ দিছে, যিসকলে মানে চিলেকশ্যন লিষ্ট এইবিলাক হৈয়ে গৈছে, চিলেকশ্যন হৈ গৈছে, অকল খালি এতিয়া ৰেজাল্টৰ বাবে ৱেইট কৰক। আৰু ডিচেম্বৰ মাহতে আপোনালোকে চাগে গুৱাহাটীত যাব লাগিব। গুৱাহাটী খানাপাৰাত প্ৰগ্ৰামত অনুষ্ঠিত হ'ব, সেই প্ৰগ্ৰামতে টকাখিনি প্ৰদান কৰিব। ইয়াৰ আগৰ বছৰ খানাপাৰাতে হৈছিল, এই বছৰতো ছেম গুৱাহাটী আপোনালোকক মাটিখিনি টকাখিনি প্ৰদান কৰিব। তো যিসকলে অলৰেডি ইয়াৰ আগৰ বছৰ 1 লাখ টকা লাভ কৰিছে, সিহঁতকো মাতিব চাগে। তো এইটোৱে কৈছে ভিডিঅ'ত চিফ মিনিষ্টাৰ ছাৰে। তো ফ্ৰেণ্ডছসকল, এইটো আত্মনিৰ্ভৰশীল অসম অভিযান এইটো ডাঙৰ এটা মানে আঁচনি হয়। তো আপোনালোকে জানে যে 2 লাখ টকা আঁচনি, 2 লাখৰ ভিতৰত 1 লাখ টকা এইটো মানে ঘূৰাই দিব লাগিব, আৰু 1 লাখ টকা আপোনালোকে ছাবচিডি পাব। আৰু ইয়াতে কোনো ধৰণৰ ইণ্টাৰেষ্ট নালাগে। 5 বছৰ সময় থাকিব। 5 বছৰ ভিতৰত আপোনালোকে সৰু এটা কিস্তি, ধৰক 3,000 হওক, 2,500 টকা হওক, এনেকৈ সৰু এটা কিস্তি মানে যিটো হিচাপত হ'ব, সেই হিচাপত মাহিলী আপোনালোকে সেই কিস্তিটো দি 1 লাখ টকা শোধ কৰিব লাগিব। 5 বছৰ সময় থাকিব। আৰু যিটো
1 লাখ পাব, এইটো ছাবচিডি হয়। টোটাল 2 লাখ টকা আপোনালোকে পাব এই আঁচনিৰ জৰিয়তে। তো এইটো এটা ভাল খবৰ যে ইয়াৰ পিছতো আপোনালোকে আবেদন কৰিব পাৰিব। যিসকলে ধৰি লওক এই বছৰ নাপাব, আপোনালোকে নেক্সট আকৌ আবেদন কৰিব পাৰিব। এইটো নতুনকৈ পৰ্টেলটো খুলি দিব। কেতিয়া দিব এতিয়ালৈকে আপডেট অহা নাই। অকল চিফ মিনিষ্টাৰ ফেচবুকৰ যোগে জনাই দিছে যে আকৌ নতুনকৈ এডভাৰ্টাইজমেণ্ট প্ৰকাশ কৰিব। এই আত্মনিৰ্ভৰশীল 3.0 হ'ব। তো আপোনালোকে নতুনকৈ আকৌ এপ্লাই কৰিব পাৰিব। যিসকলে এই বছৰ নাপাব সিহঁতে আকৌ এপ্লাই কৰিব পাৰিব, আৰু যিসকলে এপ্লাই কৰা নাই সিহঁতেও এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, আজি এইখিনি ভিডিঅ' আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।